APSCৰ ইতিহাসত নোহোৱা নোপজা ঘটনা ফলাফল ঘোষণাৰ 2 ঘণ্টাৰ পাছতে ফলাফল বাতিল বুলি ঘোষণা APSCৰ শেষেই হোৱা নাই অসম লোকসেৱা আয়োগৰ কলংকিত কাহিনী ৰাকেশ পালৰ গমনৰ পাছত অসম লোকসেৱা আয়োগৰ ব্যাপক সংস্কাৰ সাধন এতিয়াও কাগজ কলমতেই সীমাবদ্ধ সোমবাৰে APSCৰ ইতিহাসত নোহোৱা নোপজা ঘটনা ঘটিল সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ 269টা পদৰ ফলাফল ঘোষণা কৰাৰ 2 ঘণ্টাৰ পাছতে APSCয়ে বাতিল কৰিলে ফলাফল এইলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পাছত APSCৰ এই কাণ্ড পালেগৈ বিধানসভাৰ মজিয়া বিধানসভা অধিৱেশনৰ শূন্যকালীন ঘণ্টাত বিধায়ক আশ্ৰাফুল হুছেইনৰ প্ৰশ্নৰ উত্তৰ দি চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে মৰাণ আৰু মটক জনগোষ্ঠীৰ পদ সংৰক্ষণৰ সন্দৰ্ভত APSCক জাননী জাৰি কৰা হৈছিল কিন্তু চূড়ান্ত ফলাফল ঘোষণা কৰাৰ পাছত দেখা গ'ল বিষয়টো উপেক্ষা কৰিছে APSCয়ে চূড়ান্ত ফলাফল ঘোষণা কৰাৰ পিছত এই সন্দৰ্ভত তৎক্ষণাত অসম লোকসেৱা আয়োগৰ সৈতে যোগাযোগ কৰা হৈছে আয়োগে মৰাণ ছাত্ৰ সন্থা তথা অন্যান্য মৰাণ সম্প্ৰদায়ৰ ব্যক্তিৰ পৰা অভিযোগ উত্থাপন হোৱাত বিষয়টো তৎকালীনভাৱে আয়োগে আলোচনা কৰে আৰু উক্ত চৰকাৰী নিৰ্দেশনাৰ ভিত্তিত মৰাণ সম্প্ৰদায়ৰ প্ৰাৰ্থীক সংৰক্ষিত পদত সুযোগ দিয়াৰ উদ্দেশ্যে 16 ফেব্ৰুৱাৰী 2026 তাৰিখে ঘোষিত চূড়ান্ত ফলাফল তাৎক্ষণিকভাৱে বাতিল কৰে দৰাচলতে কি হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে মৰাণ আৰু মটক জনগোষ্ঠীৰ দুটাকৈ 4টা পদ সংৰক্ষণ কৰা হৈছিল কিন্তু APSCয়ে 4টা পদতেই মটক প্ৰাৰ্থীক অগ্ৰাধিকাৰ দি ফলাফল ঘোষণা কৰিলে APSCত সৰু এটা সমস্যা হৈছিলে মৰাণ কমিউনিটিয়ে 2টা ৰিজাৰ্ভেশ্যন পাব লাগে মটক কমিউনিটিয়ে 2টা পাব লাগে গভৰ্ণমেণ্টে চিঠি লিখিলে যে মৰাণ এণ্ড মটক 4 APSCয়ে 4টাকে মটক কমিউনিটিত দি দিলে গতিকে সেই যিটো ভুল সংশোধন কৰি ৰিজাল্ট একেই থাকিব অলপ পিছতে ৰিজাল্টটো এনাউন্স হ'ব আজি 2এখন পেপাৰে হেডলাইনেও কৰিছে মটক কমিউনিটিৰ মটক ৰাইজৰ অনুৰোধতহে কালি ৰিজাল্টটো বাতিল কৰা হৈছে ইফালে আজি অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সন্মুখত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক বঞ্চিত নকৰি শীঘ্ৰেই ফলাফল ঘোষণাৰ দাবী জনাই ছাত্ৰ সন্থাই নিউজ ডেস্ক ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ